নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। টিয়কৰ জগদুৱাৰত চাহ বাগিচাৰ দীৰ্ঘদিন ধৰি পৰিচালক আৰু মালিক পক্ষই চাহ শ্ৰমিকক দমন নীতিৰে কাম কৰাৰ অভিযোগ। নিউজ নর এক বিশেষ প্ৰতিবেদন। টিয়কৰ জগদুৱাৰ চাহ বাগিচাৰ দীৰ্ঘদিন ধৰি পৰিচালক আৰু মালিক পক্ষই চাহ শ্ৰমিকক দমন নীতিৰ কাম কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে টিয়কৰ জগদুৱাৰ চাহ বাগিচাত দীৰ্ঘদিন ধৰি বাগিচা পৰিচালক আৰু মালিক পক্ষই চাহ শ্ৰমিকৰ ওপৰত দমন নীতিৰে কাম কৰি আহিছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। জগদুৱাৰ চাহ বাগিচাৰ দুদিনৰ পূৰ্বে জগদুৱাৰ চাহ বাগিচাৰ মজদুৰ সংঘৰ সভাপতিগৰাকী আচলতে বাগিচাৰ বিভিন্ন সমস্যাক লৈ পেলাই বাগিচাৰ পৰিচালকগৰাকীক আচলতে স্মাৰক পত্ৰ দি পেলাই সমস্যাসমূহ সমাধানৰ কথা কৈছিলে আৰু তাত আচলতে এই বাগিচাৰ মালিকেও তাত উপস্থিত আছিলে। কিন্তু এই সভাপতিগৰাকীয়ে যেতিয়া সমস্যাসমূহ লৈ পেলাই মালিক পক্ষক কৈছিলে যে আপোনালোকে সমস্যাবোৰ সমাধান কৰি দিয়ক, অন্যথা আপোনালোকে এই বাগিচাখন বন্ধ কৰি বেলেগ এগৰাকী মালিকক আচলতে বিক্ৰী কৰি দিয়ক, কাৰণ চাহ শ্ৰমিকৰ যিহেতু বিভিন্ন ধৰণৰ সমস্যা হৈছে আৰু সেইবাবে এই চাহ মজদুৰ সংঘৰ সভাপতিগৰাকীক মালিক পক্ষই আৰু মেনেজাৰে আচলতে তেখেতক কৰ্মৰ পৰা আচলতে তেওঁক নিষ্কাশন কৰি পেলাই কৰ্মৰ পৰা তেওঁলোক অব্যাহতি দিয়াই পেলাই এক শ্ৰমিকৰ ক্ষেত্ৰত তেওঁক কাম খটাব বিচাৰিছে আৰু লগতে তেখেতক আচলতে দৰমহা কোনো প্ৰকাৰ আচলতে মজুৰি প্ৰদান কৰা নাই। তো এই ক্ষেত্ৰত আজি জগদুৱাৰ চাহ বাগিচাত সমূহ ৰাইজ ইয়াত উপস্থিত হৈ পেলাই বাগিচাৰ পৰিচালকৰ লগত আচলতে তেওঁ শ্ৰমিকসকলে আচলতে কথা পাতিম বুলি ভাবিছিলে, যে আলোচনা কৰিম বুলি ভাবিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে বাগিচাৰ পৰিচালকগৰাকীয়ে বৰ্তমান ইয়াৰ পৰা পলায়ন কৰিছে। ইয়াৰ পূৰ্বে আমি যেতিয়া আৰ্টছাই চাহ শ্ৰমিকৰ সমস্যাৰ সমাধানৰ বাবে আমি যেতিয়া এই বাগিচাত উপস্থিত হৈ পেলাই আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ, আমি তেতিয়াও দেখিছিলোঁ যে বাগিচাৰ পৰিচালকগৰাকীয়ে শ্ৰমিকসকলক ধমক দিছিলে যে যিসকল কৰ্মচাৰী আছে বা যিসকল শ্ৰমিকে যে বাগিচাৰ এই আন্দোলনত আচলতে অংশগ্ৰহণ কৰিব তেওঁলোকক আচলতে আমি কামৰ পৰা বিদায় দিম বুলি তেখেতে কৈছিলে। আচলতে জগদুৱাৰ চাহ বাগিচাত পৰিচালকৰ লগতে মালিক পক্ষৰ এটা গুণ্ডাগিৰি চলি আছে আৰু তেওঁলোকে শ্ৰমিকৰ যি পাবলগীয়া আচলতে সা সুবিধা বা তেওঁলোকে যি অধিকাৰ পাব লাগে এইবোৰৰ পৰা আচলতে বঞ্চিত কৰি আহিছে। তো সেয়েহে এতিয়া বৰ্তমান যিহেতু পৰিচালকগৰাকী উপস্থিত নাই, আমি চাহ মজদুৰ সংঘই ইতিমধ্যে কৈছে যে তেওঁলোকে স্মাৰক পত্ৰ আমাৰ LC মহোদয়লৈ দিব। আমি আৰ্টছাইও আমাৰ তৰফৰ পৰাই চাহ শ্ৰমিকসকলৰ যি সমস্যা আছে এই সমস্যাৰ বাবে সমাধানৰ বাবে আমি শ্ৰম আয়ুক্তগৰাকীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু আমি আশা কৰিছোঁ যে শ্ৰম আয়ুক্ত আৰু মালিক পক্ষৰ লগতে আমাৰ যি আলোচনা হ'ব এই আলোচনাৰ জৰিয়তে অতি শীঘ্ৰেই এই চাহ শ্ৰমিকৰ যিসমূহ সমস্যা আছে যিসমূহ অধিকাৰ আছে তেওঁলোকক দিব লাগিব, অন্যথা কিন্তু অনিৰ্দিষ্ট কাললৈ এই বাগিচা কিন্তু বন্ধ কৰি দিব লাগিব। আৰু ইয়াত যদি কিবা অপৰিস্থিতিকৰ পৰিস্থিতি হয় ইয়াৰ কিন্তু সম্পূৰ্ণ দায়িত্ব কিন্তু বাগিচা কৰ্তৃপক্ষ আৰু বাগিচা মালিকে কিন্তু ল'ব লাগিব। সেয়া আমি আৰ্টছাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। যোৱা দুদিন পূৰ্বে বাগিচাৰ কিছু সমস্যা তথা অধিকাৰ সন্দৰ্ভত বাগিচাৰ মজদুৰ সংঘৰ সভাপতিগৰাকীয়ে পৰিচালকক জনাইছিল, যাৰ বাবে পৰিচালকগৰাকীয়ে সভাপতিগৰাকীক তেখেতক নটিচ প্ৰদান কৰি কামৰ পৰা আঁতৰাই দিয়ে। সেয়েহে সমূহ শ্ৰমিক ৰাইজ আৰু বাগিচাৰ মজদুৰ সংঘই এই ঘটনাটোৰ সন্দৰ্ভত পৰিচালকৰ সৈতে আলোচনা কৰিবলৈ গৈছিল। তাৰ পাছত পৰিচালকগৰাকী বাগিচাৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। সেয়েহে মজদুৰ সংঘই টিয়ক আৰ্টছাৰ সহযোগত বিষয়টো সমাধান বিচাৰি শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। আমাৰ যোৱা ইংৰাজী 9 তাৰিখে আমাৰ যিটো 5 নম্বৰ ছেকশ্যনত মানে কাম চলি আছিলে, কাম চলা অৱস্থাতে আপোনাৰ তাত মালিক পক্ষও গৈছিলে আৰু মেনেজমেণ্টো গৈছিলে। তাত মানে আমাৰ প্ৰেচিডেণ্টৰ লগত অলপ মানে কামৰ বিষয় লৈ মানে তৰ্ক বিতৰ্ক অলপ হৈছিলে। তাতে মানে আমাৰ প্ৰেচিডেণ্টে কৈছিলে যে আমাৰ বাগানখন যদি আপুনি চলাব নোৱাৰে বাগানখন বিকি দিয়ে বুলি কৈছিলে। সেইটো কৈছিলে বাৰু আমাৰ প্ৰেচিডেণ্টে। তালৈ মানে মালিকে মানে উত্তেজিত কৰি তাৰ পৰা গুচি আহি আপোনাৰ প্ৰেচিডেণ্টক মানে নটিচ এখন জাৰি কৰিলে। তাৰপিছত প্ৰেচিডেণ্টে মানে অলপ কৈছিলে যে আমাক বস্তু একো দিব পৰা নাই, আপোনালোকে ব্লেংকেট সময়মতে দিব পৰা নাই, সেইকেইটাও কৈছিলে। তথাপিও মানে মালিকে মানে উত্তেজিত হৈ তাৰ পৰা আহি এজনক 24 ঘণ্টাৰ ভিতৰত মানে স্মাৰক পত্ৰ এখন দিলে, নটিচ জাৰি কৰিলে। জাৰি কৰাৰ পিছত এইজন মানে ভুল বুলি স্বীকাৰ কৰি দিলে। তথাপিও 9 তাৰিখৰ পৰা দিয়াৰ পিছত এতিয়া আকৌ যোৱা 7 তাৰিখ 4 তাৰিখ মানে এনেকুৱাত মানে আপোনাৰ নটিচ আৰু এখন দিম বুলি কৈছিলে। তাৰপিছত ই ৰিচিভ নকৰিলে। ৰিচিভ নকৰাৰ পিছত এতিয়া কালি 9 তাৰিখত এজনক মানে একেবাৰে কামৰ পৰা বহিষ্কাৰ কৰিছে। চৰ্দাৰ কৰি আছিলে, চৰ্দাৰৰ পৰা এতিয়া কামটো মানে তাক হাজিৰা একেবাৰে কটাৰি কৰি দিছে, দিয়া নাই। সেই বিষয় লৈ আমি কালি পৰিচালকক সুধিছিলোঁ যে ছাৰ এনেকৈ তেনেকৈ আমাৰ সমস্যা হ'ব, আপোনালোকে এইটো সমাধা কৰি দিয়ক।
তাৰপিছত মই ৰাতিপুৱা ফোন কৰিলোঁ ছাৰক ফোন কৰাৰ পিছত ছাৰ ইয়াত মানে 7:30 আমি ইয়ালৈ আহিলোঁ অফিচত অহাৰ পিছত ছাৰহঁত নাথাকিলে, মানে পলাই দিলে বাগানৰ পৰা। ইয়াৰ পৰা পলাই এতিয়ালৈকে ফোন কৰি আছোঁ, এতিয়া 10টা বাজিলে, কিন্তু এতিয়ালৈকে মানে মেনেজমেণ্ট আমাৰ ইয়ালৈ অহা নাই। আমি এতিয়া সমূহ ৰাইজ গোটেই ইয়াত বহি আছোঁ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।